B.Ed ইনষ্টিটিউট এটাৰ স্বীকৃতি দিয়ে নেশ্যনেল কাউন্সিল অফ টিচাৰ এডুকেশ্যনে এতেকে NCTৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত অনুষ্ঠানৰ পৰা যিসমূহ চাৰ্টিফিকেট দিছে সেই চাৰ্টিফিকেটবিলাক বৈধ চাৰ্টিফিকেট কিন্তু এতিয়া ইয়াত কেনেধৰণৰ চাৰ্টিফিকেট জমা দিছে আমি পৰীক্ষা কৰিব লাগিব আৰু প্ৰত্যেকখন চাৰ্টিফিকেটৰে বেক ইন ভেৰিফিকেশ্যন হ'ব অৰ্থাৎ ইনষ্টিটিউটটো জেনুইন দেখুৱালেও চাৰ্টিফিকেটখন জেনুইন হয় নহয় এইটো আমি চাব লাগিব গতিকে প্ৰত্যেকখন চাৰ্টিফিকেটৰ বেক ইন ভেৰিফিকেশ্যন এটা আমি কৰিম আমাৰ টাৰ্গেট 10 মেৰ ভিতৰত 10 মেত চৰকাৰৰ বৰ্ষপূৰ্তি চৰকাৰে এটা বৃহৎ নিযুক্তিৰ পৰিকল্পনা কৰি আছে তাৰ ভিতৰত এই শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়াটো আমি সম্পূৰ্ণ কৰাৰ বাবে প্ৰচেষ্টা চলাই আছো বিষয়টো ৰেইজ কৰিছে গতিকে মই পৰীক্ষা কৰি চাওঁতে দুদিন সময় লাগিব